মাত্ৰ আৰু আপোনাৰ ছমাহ এই বাই ইলেকশ্যনৰ পিছতে কেন্দ্ৰত কংগ্ৰেছৰ নেতৃত্বত আমাৰ চৰকাৰ হ'ব আপোনালোকে চাই আৰু কংগ্ৰেছৰ নেতৃত্বত ৰাহুল গান্ধী তাত প্ৰধানমন্ত্ৰী হোৱাৰ পাছত সকলোতকৈ আগতে যদি কাৰোবাৰ চৰকাৰ ৰাজ্যত ভাঙে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ ভাঙিব আপোনালোকে চাই গতিকে এই 6টা মাহত উৎপাতটো বেছি তেওঁলোকে কৰিব নালাগে 6টা মাহ হৈ গ'ল আৰু গৌৰৱ গগৈ দেখিলে ন কেনেকৈ জিকিলে আজিৰ তাৰিখত টি গাৰ্ডেনৰ মানুহসকল ক্ষুব্ধ হৈ আছে কেন্দ্ৰৰ বৰ্তমান বিজেপি চৰকাৰখনে এজন টি গাৰ্ডেনৰ মানুহক মন্ত্ৰী লোৱা নাই পেটে বিজেপিৰ মানুহখিনি হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি ক্ষুব্ধ হৈ আছে সকলো জাতি জনগোষ্ঠী ক্ষুব্ধ হৈ আছে এইবাৰ আপোনালোকে ৰিজাল্টবিলাক চাব খুব ৰাম মন্দিৰ কৰিলে ৰাম মন্দিৰ ক'ত হৈছিলে অযোধ্যাত কোন জিকিলে কংগ্ৰেছ ৰাইজে এইবিলাক কথা ভাল নাপায়